শংকৰদেৱ শিশু বিদ্যা নিকেতনত আজি গীতা জয়ন্তী অনুষ্ঠানৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, এই বিদ্যালয়ৰ প্ৰধান আচাৰ্য প্ৰফুল্ল ভৰালী ছাৰ, আমাৰ আজিৰ এই সভাৰ বিশিষ্ট অতিথিবৃন্দ, অতি শ্ৰদ্ধাৰ অভিভাৱকসকল, জ্ঞানৰ জ্যোতি বিলাই অজ্ঞান আৰু আন্ধাৰ দূৰ কৰি এই জগত সভাক পোহৰ কৰিবলৈ অবিৰতভাৱে প্ৰয়াস কৰি অহা এই বিদ্যালয়ৰ সন্মানীয় আচাৰ্যসকল, আমি আপোনাসৱ সকলোকেই আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আমাক নিমন্ত্ৰণ কৰি আনিছে শ্ৰীমদ ভাগৱত গীতা জয়ন্তীৰ এই জয়ন্তীৰ এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে গীতা অধ্যয়ন কৰাৰ যি আৱশ্যকতা বা প্ৰয়োজনীয়তা, এই বিষয়টোৰ ওপৰত অকণমান আলোকপাত কৰিবৰ কাৰণে গীতাৰ কথা যদি কেনেবাকৈ প্ৰসংগ ওলায়, যদি 100জন মানুহ থাকে, প্ৰসংগটো শেষ হোৱাৰ সময়ত দেখিব তাত মানুহ খুব বেছি 5জনহে থাকিব। যদি গীতাৰ প্ৰসংগ ওলাই যায়, 100জন মানুহ একেলগ হৈ থকা ঠাইত যদি কেনেবাকৈ গীতা শাস্ত্ৰৰ প্ৰসংগটো যদি কেনেবাকৈ তাত ওলায়, তেতিয়াহ'লে সেই প্ৰসংগটো সমাপ্ত হোৱাৰ সময়ত আপোনালোকে চাই দিব তাত মানুহ হয় 10জন, নহয় 5জনহে থাকিব। 95জন মানুহ তাৰ পৰা আঁতৰ হৈ যাব, 90জন মানুহ তাৰ পৰা আঁতৰ হৈ যাব। কিয়? গীতা ভগৱান কৃষ্ণ নিজেই। কৃষ্ণই তেওঁৰ লগত ৰাখে 14জন পাৰিষদ, 6জন ভকত আৰু সিদ্ধগণ, মুনিগণ, সাধুগণ, সন্তগণ। একো অসন্ত বস্তু ভগৱন্ত কৃষ্ণই তেওঁৰ নিজৰ কাষত নাৰাখে। সেইটো কাৰণে আমাৰ শিশুসকলক শিশু অৱস্থাৰ পৰাই এটা প্ৰত্যয় নিয়াবলৈ, বিশ্বাস জাগ্ৰত কৰাবলৈ আমি যত্ন কৰিব লাগে যে আমি নেদেখা ঈশ্বৰ কৃষ্ণক ভক্তি কৰাতকৈ কৃষ্ণই আমাৰ প্ৰতি আগবঢ়োৱা এই বাক্যৰূপ অমৃতৰূপ শ্ৰীমদ ভগৱত যি গীতা, এই গীতাৰূপী কৃষ্ণৰ লগত যাতে আমাৰ পৰিচয় হয়। গীতা যদি শিশুসকলে জানিব পাৰে, বুজিব পাৰে, শিকিব পাৰে, তেতিয়াহ'লে ইয়াৰ পৰা কিমান লাভ হ'ব তাক কৈ শেষ কৰিব পৰা নাযাব। কিয়নো গীতাৰ যিটো কথন কৌশল, গীতাৰ যিটো প্ৰকাশ কৌশল, এই প্ৰকাশ কৌশলটো যদি আপোনালোকে অকণমান নিৰীক্ষণ কৰে, দেখিব গীতা কাক কোৱা হৈছে। আমি অৰ্জুনক গীতা ভগৱান কৃষ্ণই কৈছে বুলি আমি জানিছোঁ, কিন্তু গীতা কোৱা হৈছে কাক? গীতা কোৱা হৈছে ধৃতৰাষ্ট্ৰক। ধৃতৰাষ্ট্ৰক গীতা কোনে কৈছে? ধৃতৰাষ্ট্ৰক গীতা কৈছে ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী সঞ্জয়ে। ইয়াতে গীতাৰ প্ৰাৰম্ভিক ৰহস্যটো লুকাই আছে, যিটো ৰহস্য আমাৰ শিশুসকলে শৈশৱত যদি কেনেবাকৈ উদঘাটন কৰিব পাৰে, তেতিয়াহ'লে তেওঁৰ জীৱনৰ ধাৰাটো পৰিৱৰ্তন হৈ যাব। 700 শ্লোক সম্বলিত, 18টা যোগ সম্বলিত এই গীতা শাস্ত্ৰৰ প্ৰথম শ্লোকটো ৰাখিছে কোনে? অন্ধ ধৃতৰাষ্ট্ৰই। ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰম
ক্ষেত্রে সমবেতা ইয়ুৎসবঃ মাম কাঃ পাণ্ডবস্যৈব কিমক্রুব তসঞ্জয়া। শিশুসকলৰ কাৰণে কৈছোঁ কথাখিনি, তোমালোকে সকলোৱে শিকি লোৱা। 700 শ্লোক সম্বলিত গীতা শাস্ত্ৰ ভাগত প্ৰথম শ্লোকটো ৰাখিছে অন্ধ ধৃতৰাষ্ট্ৰই, যিজনৰ দৃষ্টি শক্তি নাই। কি বুলি ৰাখিলে? ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা ইয়ুৎসবঃ মাম কাঃ পাণ্ডবস্যৈব কিম অকুৰ্বত সঞ্জয়। প্ৰথম শ্লোকটো আৰম্ভ হৈছে ধৰ্মক্ষেত্ৰ শব্দটোৰ দ্বাৰা, আৰু প্ৰথম শ্লোকটো সমাপ্ত হৈছে সঞ্জয় শব্দটোৰ দ্বাৰা। আৰম্ভ ধৰ্মক্ষেত্ৰে আৰু সমাপ্ত হৈছে সঞ্জয়েৰে। ধৰ্মক্ষেত্ৰ মানেনো কি? কুৰুক্ষেত্ৰ এখন ধৰ্মক্ষেত্ৰ। এই ধৰ্মক্ষেত্ৰ মানে কি আমি জানিব লাগিব, তাৰ পাছতহে আমি গীতাৰ বিষয়ে বুজি পাম। ধৰ্মক্ষেত্ৰত একেলগে 5টা বস্তু থাকে। এই 5টা বস্তু প্ৰতিজন মানুহৰ লগতে থাকে। সেইটো কাৰণে গীতা কোৱা হৈছে ক'ত? কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ। ধৰ্মক্ষেত্ৰত প্ৰথম বস্তুটো কি? ধাৰণ কৰি থাকোঁতা শক্তি। এই ধাৰণ কৰি থাকোঁতা যিটো শক্তি বা ৰখা শক্তি, এই শক্তিটোৰ নাম হ'ল ধৰ্ম, আৰু ইয়াৰ প্ৰতীক নামটো হ'ল যুধিষ্ঠিৰ। অৰ্থাৎ ধৰ্মই কাকো অস্থিৰ নকৰে, ধৰ্মই কাকো চঞ্চল নকৰে, ধৰ্মই কাকো অবাতে নিনিয়ে। এইটো কাৰণে যি শক্তিয়ে ধাৰণ কৰিলে ধীৰ স্থিৰ আৰু শুভাশুভ হয়, সেই শক্তিটোৰ নাম হ'ল যুধিষ্ঠিৰ। ধৰ্ম মানে আত্মা। এই আত্মাৰ তত্ত্বটোক জানিবলৈ বুজিবলৈ আমাৰ দৃষ্টি হ'লে নহ'ব, দিব্য দৃষ্টি লাগিব। এই দিব্য দৃষ্টিটোৰ নাম হ'ল সঞ্জয়। এইটো কাৰণে দিব্য দৃষ্টিৰ কাৰণে প্ৰথম কি লাগিব? প্ৰথম লাগিব বুদ্ধি। এই বুদ্ধি হ'ল ভীম। ধৰ্ম বুদ্ধিটোৰ নাম হ'ল ভীম। ভীম শব্দৰ অৰ্থ হ'ল আকাশ, ভীম শব্দৰ অৰ্থ হ'ল অন্তৰিক, ভীম শব্দটোৰ অৰ্থ হ'ল উদাৰ আৰু বিশাল। এই বুদ্ধিৰূপী ভীম যদি ধৰ্মবোধৰ তত্ত্ব হয়, তেতিয়াহে আমাৰ আত্মজ্ঞান লাভ হ'ব। আমি নিজে কোন, আমাৰ লগত থকা মই বুলি কোৱা বস্তুটো কি, এই বস্তুটোক যদি বুজিবলৈ হয় আমাৰ অন্তৰ্দৃষ্টি অত্যন্ত অনুৰাগী হ'ব লাগিব, প্ৰখৰ হ'ব লাগিব আৰু জ্যোতিৰ্মান হ'ব লাগিব। সেইটো কাৰণে এই তত্ত্বটোৰ নাম হ'ল অৰ্জুন। ধৰ্ম, যুধিষ্ঠিৰ আমাৰ আত্মা। ধৰ্মই ধাৰণ কৰা শক্তি সামৰ্থ্য, এয়া হ'ল আত্মবল, এয়া হ'ল ভীম। এই আত্মবলৰ যোগেদি আমি ঈশ্বৰ তত্ত্ব, জীৱৰ তত্ত্ব আৰু অন্তৰীয় অনুৰাগেৰে সৈতে আমিনো কোন এইটো অনুভৱ কৰিব পৰা যিটো সামৰ্থ্য, এইটোৰ নাম হ'ল অৰ্জুন। সেইটো কাৰণে এই 3টা বস্তুক যদি আমি ভালদৰে বুজি ল'ব পাৰোঁ, চিনি ল'ব পাৰোঁ, জানি ল'ব পাৰোঁ, তেতিয়াহ'লে তাৰ লগত সংযোগ কৰাব লাগিব কি? প্ৰথম ন্যায়, দ্বিতীয়তে নীতি, তৃতীয়তে সদাচাৰ। এই ন্যায়, নীতি, সদাচাৰ আৰু সত্য, এই বস্তুকেইটাৰ নাম হ'ল নকুল। আটাইতকৈ সুন্দৰ, আটাইতকৈ ধুনীয়া, সকলোৱে তেওঁৰ ফালেকে চাই থাকে। নকুল যদি কেনেবাকৈ পঞ্চপাণ্ডৱৰ মাজত থাকে, বাকী কেইজনলৈ দৃষ্টি নিদিয়ে।
কিয় নিদিয়ে? নকুল আটাইতকৈ ধুনীয়া। কিয়? নকুল মানে ন্যায়, নকুল মানে নীতি, নকুল মানে সদাচাৰ, নকুল মানে সত্যবোধ, আৰু নকুল মানে কি? নকুল মানে সুশিক্ষাৰ আধাৰ। এই বস্তুবিলাকৰ লগত ঈশ্বৰীয় সম্বন্ধ সংযুক্ত কৰাব লাগিব। কোনে কৰাব? দৈবিক গুণবিলাকৰ কৰ্ষণ হ'ব লাগিব, বিনম্ৰ গুণবিলাকৰ অনুশীলন হ'ব লাগিব, গভীৰ অধ্যয়ন, গভীৰ সাধনা, অত্যন্ত কষ্ট কৰিব পৰা আৰু কষ্ট সহিব পৰা এই সৎসংগৰূপী যিবিলাক গুণ, এই গুণবিলাকৰ নাম হ'ল সহদেৱ। এইটো কাৰণে আমাৰ সৎসংগ হ'ব লাগিব। কি? সহন কৰিব পৰা শক্তি। আমাৰ সৎসংগ হ'ব লাগিব কষ্ট কৰি থাকিব পৰাৰ ধৈৰ্য। আমাৰ সৎসংগ হ'ব লাগিব কি? আমি যিমান অধ্যয়ন নকৰিলেও আমি মনত সদায় এটা ভাৱ ৰাখিব লাগিব যে আমি অধ্যয়ন কৰিবলৈ আৰু বহুত বাকী আছে। আমি শিকিবলৈ, জানিবলৈ, বুজিবলৈ আমাৰ বহুতখিনি বাকী আছে। এই অনুভৱটোৰ নাম হ'ল সহদেৱ। এই 5টা তত্ত্ব প্ৰত্যেকৰ লগতে ঈশ্বৰে দি পঠিয়াইছে। সেইটো কাৰণে এইকেইজনক একেলগে কি বুলি কোৱা হ'ল? পঞ্চপাণ্ডৱ। এই পঞ্চপাণ্ডৱৰ যিজন মধ্যম পাণ্ডৱজনৰ নাম হ'ল অৰ্জুন। গীতাৰ বিভূতি যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কি বুলি কৈছে? যে পাণ্ডৱসকলৰ মাজত ময়েই মধ্যম। অৰ্থাৎ অৰ্জুনৰ কথা ভগৱান কৃষ্ণই কৈছে যে ময়েই অৰ্জুন বুলি। শিশুসকলে কিয় গীতা অধ্যয়ন কৰিব লাগে? গীতা এখন ভাল গ্ৰন্থ। গীতা পঢ়িলে বহুত কথা জানিব পাৰি, বুজিব পাৰি। গীতা পঢ়িলে মানে আমাৰ মনৰ সংশয় দূৰ হ'ব, হয়নে? এইভাগে ক'লে নহ'ব। গীতা প্ৰথম নিজে ভালদৰে অধ্যয়ন কৰি এই গীতাৰ 18টা অধ্যায়তনো আমাক কি ঈশ্বৰমুখী, জীৱমুখী, জগতমুখী, প্ৰকৃতিমুখী কিনো আমাক জ্ঞান বিদ্যা বুদ্ধি দিব বিচাৰিছে, এই বিষয়বিলাকৰ এটা গভীৰ অধ্যয়ন হ'ব লাগিব। আমি গীতা শিকা কামটো আৰম্ভ কৰিছিলোঁ 7ম শ্ৰেণীত পঢ়ি থকাৰ পৰা, আৰু তেতিয়াৰ পৰাই গীতা শাস্ত্ৰভাগ লগত ৰাখিছোঁ। হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতে, BA পঢ়োঁতে, MA পঢ়োঁতে, যেতিয়াই য'তে নাথাকোঁ কিয় গীতা শাস্ত্ৰভাগ সদায় লগত ৰাখোঁ। কিয় ৰাখোঁ? গম পাই গ'লোঁ যে গীতা হ'ল আমাৰ ৰক্ষক। গীতাই আমাক ক'ত ৰাখিব? গীতাই আমাৰ জ্ঞানৰ আটাইতকৈ শীৰ্ষ চূড়াটোত ৰাখিব। যিটো জ্ঞান লাভ হোৱাৰ পাছত জীৱৰ ওচৰলৈ কেতিয়াও দুখ কষ্ট আহিব নোৱাৰে। এইটো কাৰণে শিশু অৱস্থাতেই ভাল বস্তুবিলাকৰ প্ৰতি আমি আমাৰ শিশুসকলক আকৰ্ষিত কৰিব লাগিব। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এইটো এটা সফল প্ৰয়াস। এই কণ শিশুসকলে, যিসকলে খেলি ভাল পায়, যিসকলে খাই ভাল পায়, যিসকলে ফুৰি ভাল পায়, এই শিশুসকলক ভাৰতীয় সভ্যতা সংস্কৃতিৰ মূল আধাৰস্বৰূপ জ্ঞান বিজ্ঞান তদং ৰহস্যৰ 4 তত্ত্বৰ 4টা বস্তুৰ ঈশ্বৰময় আনন্দময় এই শ্ৰীমদ ভগৱত গীতা কিয়নো আমাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব লাগে, ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আপোনালোকে অনুভৱ জাগ্ৰত কৰাইছে। আমি গীতা অধ্যয়ন কৰিব লাগিব। কিয়? গীতা অধ্যয়ন কৰিলে আমি নিজে কোন তাক জানিম। আমি গীতা যদি অধ্যয়ন কৰোঁ, গীতা অধ্যয়ন কৰিলে আমি কেতিয়াবা মনটো দুখ লাগি কান্দো, আমাৰ চকু পানী ওলায়। যেতিয়া আমি কিবা এটা লক্ষ্য বস্তুৰ প্ৰতি ধাৱমান হওঁ, সেই লক্ষ্য বস্তুৰ প্ৰাপ্তিত যেতিয়া আমাৰ বিফলতা আহে, তেতিয়া আমাৰ চকু পানী ওলায়।
যেতিয়া আমাৰ কোনোবা আপোনজনৰ কিবা ডাঙৰ ক্ষতি হয়, হানি হয়, তেতিয়া কি হয়, সেই বাতৰি পোৱাৰ লগে লগে আমাৰ কি হয়, আমাৰ চকু পানী ওলায় আৰু কিছুমানে হুক হুককৈ কান্দি দিয়ে। গীতা কাক কোৱা হৈছে? যুদ্ধ কৰিম বুলি ভগৱান কৃষ্ণক ৰথত সাৰথী ৰূপেৰে বহুৱাই মধ্যম পাণ্ডৱ অৰ্জুনে কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰলৈ ভগৱান কৃষ্ণৰ সহিতে যাত্ৰা আৰম্ভ কৰিলে আৰু যুদ্ধৰ মাজত যেতিয়া ভগৱান কৃষ্ণই ৰথখন ৰাখি দিলে, অৰ্জুনে সন্মুখৰ ফালে চাই দিলে আৰু কৃষ্ণ তেওঁ পাছত থাকি দিলে। অৰ্জুনৰ সন্মুখত কোন আছিলে? অৰ্জুনৰ সন্মুখত আছিলে তেতিয়া 11 ঐক্যহীনী কৌৰৱ। গীতাৰ ঈশ্বৰ দৃষ্টি, গীতাৰ সঞ্জয় স্বৰূপ আত্মদৃষ্টি। এই আত্মদৃষ্টিৰে যদি আমি গীতাৰ তত্ত্বক চাওঁ, 11 ঐক্যহীনী কৌৰৱ অৰ্জুনে ছালত দেখিলে, আমিও দেখিব লাগিব। আমাৰ সন্মুখত 11 ঐক্যহীনী কৌৰৱ সুসজ্জিত হৈ আমাক আক্ৰমণ কৰিবৰ কাৰণে ৰৈ আছে। ইয়াক কল্পনা নহয়, ইয়াক বাস্তৱ। আমাৰ সন্মুখত 11 ঐক্যহীনী শত্ৰুপক্ষ কৌৰৱ হৈ সদায় থিয় হৈ আছে। কেনেকে? আমাৰ প্ৰথম শত্ৰু আমাৰ অহংকাৰ। এই অহংকাৰ ৰূপী শত্ৰু দুৰ্যোধন হৈ আমাৰ সন্মুখত ৰৈ আছে আমাক আক্ৰমণ কৰিবৰ কাৰণে। আমাৰ দ্বিতীয় শত্ৰু হ'ল কি? আমাৰ দ্বিতীয় শত্ৰু হ'ল হিংসা আৰু দেশ। এই হিংসা আৰু দেশ আমাৰ সন্মুখত ৰৈ আছে হাতত অস্ত্ৰ লৈ। কি হয়? দুঃশাসন হৈ। আমাৰ এজন ভয় লগা শত্ৰু হ'ল কোন? এজন ভয় লগা শত্ৰু হ'ল ধৃতৰাষ্ট্ৰ। ধৃতৰাষ্ট্ৰ কৌৰৱসকলৰ পিতা। কি হৈ ৰৈ আছে? আমাৰ অজ্ঞান, আমাৰ অবিদ্যা, আমাৰ তমসা, এই অশুভ শক্তিবিলাক হৈ ৰৈ আছে শত্ৰু হৈ কোন? ধৃতৰাষ্ট্ৰ। আমাৰ সন্মুখত হাতত অস্ত্ৰ লৈ 11 ঐক্যহীনী কৌৰৱ হৈ আৰু এটা বস্তু ৰৈ আছে, সেয়া হ'ল কোন? সেয়া হ'ল দুষ্ট বুদ্ধি, বেয়া বুদ্ধি, বেয়া চিন্তন, খল ভাৱ আৰু টেনটুন স্বভাৱ। এজন শকুনি মামা আমাৰ সন্মুখত ৰৈ আছে। কি কাৰণে? আমাক আক্ৰমণ কৰিবৰ কাৰণে। আমাৰ সন্মুখত 10 দিনৰ সেনাপতি হৈ বৰ্তি আছে কোন? শান্তনু কুলনন্দন, পিতামহ ভীষ্ম, কৌৰৱসকলৰ মুখ্য ৰক্ষক হৈ কি হৈ আছে? গোটেই জীৱনটো ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিছে। গোটেই জীৱনটো বাক্যৰ জেদটোকে ধৰি ৰাখিছে। তেওঁ যি বাক্য দিছে সেই বাক্য কোনোদিন তেওঁ ত্যাগ কৰা নাই। জেদী স্বভাৱ, যিটো নিজে কৰিম বুলি ক'ব তাৰ পৰা লৰচৰ নোহোৱা আকুৰগুজ স্বভাৱ। এই আকুৰগুজ স্বভাৱটোৱেই হ'ল কৌৰৱ পক্ষৰ প্ৰথমজন সেনাপতি। নামটো পিতামহ ভীষ্ম। কিয় পিতামহ বুলি কোৱা হৈছে? জন্মৰ পৰা মৃত্যুলৈকে এই বস্তুটো থাকে। এইটো কাৰণে 10 দিনৰ সেনাপতি হৈ আছে। কিয়? আমাৰ 10 ইন্দ্ৰিয় যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এই সেনাপতিজন আমাৰ লগত থাকিব। অৰ্থাৎ আমাৰ আকুৰগুজ স্বভাৱ। মই এইটো কৰিমেই, মোৰ এইটো হ'বই লাগিব, মই এইটো সুৰক্ষিত কৰিবৰ কাৰণে আছোঁ। এনে আকুৰগুজ স্বভাৱটো সদায় ধৰি থাকিব নালাগিব। সময়ৰ লগত, স্থানৰ লগত, কালৰ লগত, পাত্ৰৰ লগত আমাৰ সিদ্ধান্তবিলাকক আমি সলনি কৰিবলৈ অভ্যাস কৰিব লাগিব। এই সিদ্ধান্তক সলনি কৰিবলৈ অভ্যাস কৰাৰ যিটো অনুশীলন, এই অনুশীলনৰ শিক্ষাটো আমি ক'ৰ পৰা ল'ব লাগিব? আমি গীতাৰ পৰা ল'ব লাগিব। পিতামহ ভীষ্মই 10 নম্বৰ দিনাখন যুদ্ধ ত্যাগ কৰিম বুলি মনেৰে সিদ্ধান্ত লৈ ল'লে। পাণ্ডৱৰ জয় জয়কাৰ হওক বুলি তেওঁ মনেৰে ভাবি ল'লে আৰু ৰথৰ আগত অৰ্জুনক ক'লে, তুমি সিখন দিশ বহুৱাই আনিবা। সিখন দিশ দেখাৰ লগে লগে আৰু মই যুদ্ধ নকৰোঁ, তোমালোকে মোক আক্ৰমণ কৰিবা, মই তোমালোকক আক্ৰমণ নকৰোঁ। অৰ্থাৎ বাক্যৰ জেদটো ৰাখি দিলে ভীষ্মই।
পাণ্ডৱ পক্ষক দুহাত দাঙি আশীৰ্বাদ দিছিলে তোমালোকৰ যুদ্ধৰ জয় হওক বুলি 9 নম্বৰ দিনলৈকে যেতিয়ালৈকে যুদ্ধ জয় নহল এই আশীৰ্বাদটো ঘূৰাই দিবলৈ গ'ল অৰ্জুনে যে পিতামহ আপুনি যুদ্ধৰ জয় হওক বুলি আমাক আশীৰ্বাদ দিছিলে 9 দিন পাৰ হৈ গ'ল 10 নম্বৰ দিন কাইলৈ সোমাব গতিকে আপুনি আপোনাৰ আশীৰ্বাদটো ঘূৰাই লওক আমাৰ যুদ্ধত জয় নহল আৰু পিতামহে দিয়া বস্তু কোনোদিন ঘূৰাই নলয় প্ৰয়োজনত মই জীৱনটোকে দান দিম হয়নে বাৰু এই বেয়া বস্তুবিলাক হ'ল কি আমাৰ শত্ৰু আমাৰ শিশুসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শত্ৰু আৰু মিত্ৰ এই দুটা বস্তু প্ৰথমতে চিনি লওক গীতাৰ যোগেদি গীতাই শত্ৰুবিলাকক বেলেগত দেখুওৱা নাই ক'ত দেখুৱাইছে আমাৰ ভিতৰত থকা শত্ৰুবিলাকক দেখাইছে আমাৰ ভিতৰত থকা শত্ৰুবিলাকক আমি যেতিয়ালৈকে চিনাকি ল'ব নোৱাৰিম এই শত্ৰুবিলাকক আমি যেতিয়ালৈকে নিজে মনৰ শক্তিৰ দ্বাৰা জীৱনৰ সৎ শিক্ষাৰ দ্বাৰা সু অনুশাসনৰ দ্বাৰা আমি যেতিয়ালৈকে এইবিলাকক আমাৰ পৰা আঁতৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি জীৱনৰ আচল অৰ্থ বুজি নাপাম গতিকে জীৱনৰ আচল অৰ্থ নবুজি জীৱনৰ আচল অৰ্থটো গীতাত কোৱা হৈছে কাক কৈছে অৰ্জুনক কৈছে ভগৱান কৃষ্ণই যে তুমি যে মধ্যম পাণ্ডৱ অৰ্জুন তুমি যে এই যুদ্ধ ক্ষেত্ৰত আহি কান্দিছা তুমি কিয় কান্দিব লগা হৈছে তুমি জানানে এতিয়া ভগৱান কৃষ্ণ অৰ্জুনে কৈছে যে এইসকল মোৰ আত্মীয় এইসকল মোৰ কুটুম্ব এইজন মোৰ গুৰু এয়া মোৰ ককাই ভাই এইসকলক মই কেনেকৈ আক্ৰমণ কৰিম এইসকলক আক্ৰমণ কৰাতকৈ মোৰে মৃত্যু হওক এই বুলি কৈ অৰ্জুনে কান্দিছে গতিকে গীতা শাস্ত্ৰৰ কথন কৌশলৰ দ্বাৰা অন্ধ ধৃতৰাষ্ট্ৰ হ'ল আমাৰ অজ্ঞানক আঁতৰ কৰিবৰ কাৰণে গীতা শ্ৰৱণ কৰিব লাগিব এই গীতা শ্ৰৱণ কৰাৰ যিটো শক্তি আৰু সামৰ্থ্য সেইটো হ'ল সঞ্জয় মানে হ'ল দিব্য জ্ঞান যিজনৰ লগত নাই সেইজনে গীতা শ্ৰৱণ কৰিব নোৱাৰিব এইটো কাৰণে গীতাৰ 18টা যুগত প্ৰথম যুগটোৰ নাম ৰখা হৈছিলে অৰ্জুনৰ বিষাদ যুগ গীতাৰ প্ৰথম যুগটোৰ নাম ৰখা হৈছে কি অৰ্জুনৰ বিষাদ যুগ দ্বিতীয় যুগটোৰ নাম ৰখা হৈছে কি সাংখ্য যুগ তৃতীয় যুগটোৰ নাম হ'ল কি কৰ্মযুগ চতুৰ্থ যুগটোৰ নাম কি ৰখা হৈছে কৰ্ম সন্ন্যাস যুগ যেটো সময় তাকৰ হ'ব 18টা যুগৰ 18টা তত্ত্ব ক'বলৈ প্ৰায় 3.5 ঘণ্টা সময় কমেও লাগিব হয়নে বাৰু গতিকে আজি আমি ছাত্ৰ ছাত্ৰীক সম্বোধন কৰি ক'ব লগা কথাই গতিকে অৰ্জুন মানে কি অৰ্জুন মানে আমি প্ৰত্যেকেই জীৱ এই জীৱবিলাকক অৰ্জুন বুলি কোৱা হয় বোলে কি এই অৰ্জুন ৰূপী জীৱ ঈশ্বৰৰ অংশ আজি জুই চলা কাঠিটোৰে সৈতে আমি এগছ বন্তি জ্বলাই দিছিলোঁ এই এগছ বন্তিৰ পৰা যদি 1000 গছ বন্তি জ্বলাই দিয়ে সমান পোহৰ হ'ব সমান জ্যোতি প্ৰকাশ পাব অৰ্থাৎ আমি প্ৰত্যেকেই আত্মাৰ অমৃতময় অংশ যিদৰে আত্মাত ছিদ্ৰ নাই যিদৰে আত্মাত নশ্বৰতা নাই যিদৰে আত্মা সচ্চিদানন্দ আনন্দময় আমি প্ৰত্যেকেই জীৱ আত্মা আমি ঈশ্বৰৰ অংশ আমি প্ৰত্যেকেই আনন্দময় এই অনুভৱটো আমি কৰিবলৈ অভ্যাস কৰিব লাগিব আমাৰ মাজত অহা যি বিষাদ দুখ কষ্ট আৰু যন্ত্ৰণা এইবিলাক হ'ল আমাৰ অজ্ঞান গীতাত প্ৰথম দূৰ কৰি দেখুওৱা হৈছে কি আমাৰ মাজত থকা অজ্ঞানখিনি কেনেকৈ দূৰ কৰি দেখুওৱা হৈছে অৰ্জুন ৰথত বহি পৰিলে যুদ্ধ কৰিব নোৱাৰো বুলি কৃষ্ণৰ চৰণৰ ফালে চাই সমৰ্পিত হৈ দিলে আৰু ভগৱান কৃষ্ণক কৈ দিলে বোলে কি মই আৰু যুদ্ধ কৰিব নোৱাৰো মোৰ এই আত্মীয় স্বজনবিলাকক মই বধ কৰিব নোৱাৰো আমাৰ লগত থকা আত্মীয় স্বজনবিলাকক আমি প্ৰতিহত কৰিব লাগিব আমাৰ আত্মীয় স্বজন হৈ কোন আছে আমাৰ অহংকাৰ আছে আমাৰ অজ্ঞান আছে আমাৰ হিংসা আৰু জেদ স্বভাৱ আছে দুষ্ট বুদ্ধি আছে বেয়া চিন্তা আছে আৰু চঞ্চল স্বভাৱ আছে
এইবিলাকক আমি প্ৰহিত কৰিবলৈ হ'লে আমি নিজে কোন জানিব লাগিব। গীতাৰ 2য় অধ্যায়টোৰ নাম ৰখা হৈছে সাংখ্য যোগ। এই সাংখ্য শব্দৰ অৰ্থই হ'ল অদ্বৈত ঈশ্বৰ জ্ঞান। প্ৰথম যুগত অৰ্জুনৰ বিষাদ আৰম্ভ হ'ল। বিষাদ কিয় আৰম্ভ হ'ল? অৰ্জুনৰ মনত আপোনবৰ ভাৱটো প্ৰকাশ পাইছিল। আমাৰ যিমান দুখ কষ্ট আহে সকলোবিলাক কেৱল আপোনপৰ ভাৱবিলাকৰ কাৰণে আহে, মই স্বভাৱবিলাকৰ কাৰণে আহে। এইবিলাকৰ পৰা যদি আমি নিবৃত্তি লাভ কৰিবলৈ হয় তেতিয়াহ'লে আমি ঈশ্বৰ জ্ঞান লাভ কৰিব লাগিব। এই ঈশ্বৰ জ্ঞাননো কি? গীতাৰ 2য় অধ্যায় সাংখ্য যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক জনাইছে। কি বুলি জনাইছে? যে মোৰ তত্ত্বটোক যদি তুমি জানিব বিচাৰা তুমি প্ৰজ্ঞা প্ৰতিষ্ঠিত এজন সাধক হ'ব লাগিব। ভগৱান কৃষ্ণ তত্ত্বটো কৃষ্ণ ফটোখন চাই কৃষ্ণ বুলি ভাবিলে নহ'ব। ভগৱান কৃষ্ণ তত্ত্বৰ লগত যি আনন্দ বিৰাজমান হৈ আছে, এই আনন্দৰ ভাগ আমাৰ লগত কেনেদৰে প্ৰকাশ হৈ আছে, এই বস্তুটো আমি অনুভৱ কৰিব পাৰিব লাগিব। সেইটো কাৰণে গীতাই আচল ঈশ্বৰ কৃষ্ণক প্ৰকাশ কৰি দেখাইছে। কি বুলি প্ৰকাশ কৰি দেখুৱালে? যে তোমাৰ মাজত থকা যিটো জ্ঞান, এই জ্ঞানটোৱেই মই। ভগৱান কৃষ্ণই কৈছে তোমাৰ মাজত থকা যিটো আত্মজ্ঞান, এই আত্মজ্ঞানটোৱেই মই। এই আত্মজ্ঞানটো কাৰ আছে? অৰ্জুনৰ আছে। এইটো কাৰণে ভগৱান কৃষ্ণই বিভূতি যুগত কি বুলি কৈছে? মই হলো অৰ্জুন। গীতা শৈশৱৰ পৰা যদি চৰ্চা কৰে, অধ্যয়ন কৰে, গীতা শাস্ত্ৰতনো কি আছে এই বস্তুবিলাক যদি ভালদৰে পঢ়িয়াই চায়, শিশুবিলাকক পঢ়িবলৈ ক'লেও নপঢ়ে, খাবলৈ ক'লেও নাখায়, একে ঠাইতে ৰৈ থাকিবলৈ ক'লেও নাথাকে। যদি কেনেবাকৈ গীতা অধ্যয়ন কৰে কি হ'ব? সি ধীৰ স্থিৰ হৈ যাব, তাৰ চঞ্চল স্বভাৱটো দূৰ হৈ যাব। তাক আপুনি কিতাপ পঢ়িবলৈ ক'ব নালাগে, তই পঢ়িব নালাগে বুলি ক'ব লাগিব। কিয়? গীতাত এনেকুৱা এটা ঈশ্বৰীয় শক্তি আছে। গীতাত থকা ঈশ্বৰীয় শক্তিটো দ্বিতীয় যুগটোত দিছে। কি বুলি দিছে? সাংখ্য যুগ বুলি দিছে। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে তুমি কান্দিছিলা, এয়া তোমাৰ অজ্ঞান আৰু অবিদ্যা, তুমি নিজক চিনি পোৱা নাছিলা। তেতিয়া অৰ্জুনে সুধিছে যে হে কেশৱ, মইনো কোন? এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক হাঁহি হাঁহি কৈছে যে তোমাৰ আৰু মোৰ মাজত কায়িক পাৰ্থক্য আছে, কিন্তু আত্মাৰূপী পাৰ্থক্য একো নাই। তেতিয়া অৰ্জুনে সুধিছে যে আপুনি ভগৱান, মই আপোনাৰ সেৱক, আপুনি জগতৰ স্বামী, মই এটা সাধাৰণ জীৱ, আৰু আপোনাৰ আৰু মোৰ মাজত আপুনি একো পাৰ্থক্য নাই বুলি কৈ দিছে। মই এইটো কেনেকৈ বিশ্বাস কৰিম? তেতিয়া ভগৱান কৃষ্ণই নিৰ্বাণত প্ৰতিষ্ঠিত মুনিজনৰ লক্ষণেৰে কৈ দিয়ে, মধ্যম পাণ্ডৱ অৰ্জুনক বুজাই দিলে যে তুমিয়েই মই, মইয়েই তুমি, এই অনুভৱটো তোমাৰ হৈ যাব লাগিব। বোলে কেনেকৈ হ'ব লাগিব? যে তুমি তোমাৰ যিখিনি দুখ বুলি কৈছা, এই দুখখিনি তুমি মনেৰে ৰচনা কৰা। তুমি তোমাৰ কাৰণে যিখিনি সুখ বুলি ভাবিছা, এই সুখখিনি তুমি তোমাৰ মনেৰে ৰচনা কৰা। তোমাৰ লগত সুখ আৰু দুখ এই গোটেই বস্তুখিনি তুমি নিজে ভাবি লোৱা। মই কৃষ্ণই তোমাক কি দিছোঁ? কেৱল আনন্দ দিছোঁ। এই আনন্দৰ স্বৰূপটো তুমি উপলব্ধি কৰা। বোলে কেনেকৈ কৰা? তুমি এইবাৰ জন্ম হোৱাই নহয়, তুমি ইয়াৰ আগতেও বহুতবাৰ জন্ম হৈছা। অৰ্জুনক জনাই দিলে এইবাৰ তুমি ভাৰতৰূপেৰে জন্ম লৈছা, এইটো কাৰণে এই জন্মত তুমি কান্দিছা, ইয়াৰ আগতে তুমি কি আছিলে এই কথা তুমি নাজানা, আৰু মৃত্যুৰ পাছত তোমাৰ কি হ'ব তুমি এই কথাও নাজানা। হৈবক্তাদিনী ভো
ভূতানি ব্যক্ত মধ্যা নিভাৰত অইব তনি ধনান্নেব তত্ত্বকা কৰি দেৱনা অইবক্তাদিনী ভূতানি ব্যক্ত মধ্যা নিভাৰত অইব তনি ধনান্নেব তত্ত্বকা কৰি দেৱনা। হেৰা অৰ্জুন, তুমি এনেই কান্দিলা বোলে কিয়? তুমি কন্দাটো তোমাৰ অজ্ঞান, তুমি নিজক নাজানিলা। বোলে কি এই ভাৰত ৰূপেৰে এটা দেহ লৈ তুমি জন্ম হোৱাৰ আগতে তুমি অব্যক্ত হৈ আছিলা। বোলে ক'ত? এই মোৰ কৌস্তভ ৰত্ন। ভগৱান কৃষ্ণৰ কণ্ঠত এটা কৌস্তভ নামৰ ৰত্ন জিলিকি থাকে। এই ৰত্নটোৱে হ'ল তেওঁ আত্মা। এই ৰত্নটোৱে তেওঁ গোটেই জীৱৰ আত্মাবিলাকক পৰিধান কৰি থাকে। তেওঁ যেতিয়া এই আত্মাবিলাক থাকে, কৃষ্ণ যিদৰে আনন্দময়, সেই আত্মাও সেই ৰত্নটোৰ দৰে কি হৈ থাকে? আনন্দিত হৈ থাকে। এই জীৱ আত্মাটো যেতিয়া কৃষ্ণৰ পৰা বিচ্ছিন্ন হৈ জীৱাত্মা ৰূপত দেহ তত্ত্বত এই ভাৰত ৰূপেৰে অৰ্জুন ৰূপেৰে যেতিয়া জন্ম লাভ কৰে, কি হয়? তেতিয়াই সি ব্যক্ত হয়। কি হয়? তিনিটা তত্ত্বৰে। এটা হ'ল জীৱ, এটা হ'ল দেহ আৰু এটা হ'ল আত্মা। জীৱ, দেহ আৰু আত্মা, এই তিনিটা তত্ত্ব লগ লাগি কি হৈছে? অৰ্জুন হৈছে। সেইটো কাৰণে জীৱক পৰা প্ৰকৃতি বুলি কোৱা হয়। জীৱ কি হয়? জীৱ কেতিয়াও বিনাশ নহয়। জীৱই যদি সৎকৰ্ম কৰে, জীৱই যদি শুদ্ধ চিন্তা কৰে, জীৱই যদি সৎসংগ লয়, তেতিয়াহ'লে তাৰ সদ্গতি হ'ব। জীৱ হৈ যদি কেনেবাকৈ চুৰ কৰে, ডকাইত কৰে, কাৰোবাক ঠগ প্ৰবঞ্চনা কৰে, তেতিয়াহ'লে কি হ'ব? তাৰ নৰক গতি হ'ব। অৰ্জুনক কৈ দিছে, কি বুলি কৈছে? তুমি অব্যক্ত হৈ আছিলা। ক'ত? মোৰ লগত। তোমাক এটা দেহ দি মই ভাৰত ৰূপেৰে ব্যক্ত কৰিলোঁ, আৰু তোমাৰ যেতিয়া এই দেহটো ইয়াত অৱসান ঘটিব, তুমি আকৌ অব্যক্ত হৈ গুচি যাবা। গতিকে তুমি কিয় কান্দিছা? তুমি অভাৱত কান্দিছা। বোলে কিয়? জাতস্যহি ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তামোহাসি। হে অৰ্জুন, তোমাক মই যিদিনাখন জন্ম দিছিলোঁ, সেইদিনাখনে তোমাৰ পিঠিত মই মৃত্যুৰ তাৰিখটো দি পঠিয়াইছোঁ। জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য। মই যাক জন্ম দিওঁ, মই লগত উপহাৰ হিচাপে মৃত্যু দি পঠিয়াওঁ। তুমি এনেই কান্দিছা। বোলে কিয়? এই কৌৰৱবিলাকক তুমি বধ কৰিব লাগিব বুলি। বোলে কিয়? এইসকলক মই আগতেই বধ কৰি থৈছোঁ। এইসকল মোৰ অংশ হৈ ইয়াত মাত্ৰ অভিনয় কৰিছে। কি অভিনয় কৰিছে? বোলে ধৃতৰাষ্ট্ৰই অজ্ঞানীৰ অভিনয় কৰিছে, গান্ধাৰীয়ে মায়া আৰু মোহৰ বান্ধোনৰ অভিনয় কৰিছে, দুৰ্যোধনে অহংকাৰৰ অভিনয় কৰিছে, দুঃশাসনে হিংসা আৰু জেদৰ অভিনয় কৰিছে, কৰ্ণই বিজাতীয় কৰ্ম আৰু চিন্তনৰ অভিনয় কৰিছে, দ্ৰোণাচাৰ্যই অদ্বৈত ভাৱৰ অভিনয় কৰিছে, আৰু আধৰুৱা কৃপা কৰা আচাৰ্যৰ অভিনয় কোনে কৰিছে? কৃপাচাৰ্যই কৰিছে। এইসকলে মোৰে আশীৰ্বাদ আৰু কৃপা লৈ ইয়াত অভিনয় কৰি আছে। অৰ্জুন স্থিৰ হৈ গ'ল। কিয় স্থিৰ হৈ গ'ল? অৰ্জুনে গম পাই গ'ল যে মই ঈশ্বৰৰ অংশ, মই ভগৱান কৃষ্ণৰ অংশ। মই কান্দিবলৈ অহা নাই, মই দুখ কৰিবলৈ অহা নাই, মই এই জগত সভাক সুৰক্ষিত কৰিবলৈ আহিছোঁ।
এই জগতৰ হিত কুশল আৰু মংগল মই কিবা এটা ভাল কৰিবৰ কাৰণে ঈশ্বৰে মোক ইয়ালৈ আনিছিলে। মই ইয়াত কান্দি কান্দি হতাশগ্ৰস্ত হৈ দুখ কষ্ট হৈ মই ভ্ৰমিত হৈ মই ইয়াত কষ্ট ভোগ কৰিবলৈ অহা নাই। ভগৱান কৃষ্ণই কৈছে কি বুলি, তেওঁ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। সুখে দুখে চমাকিতা লাভা লাভো জয়া জয় নাহি দুঃখত্রয় দেগ সুখর না হিলালহা নাহি তৃষ্ণা ভয় ক্ৰোধ স্থিতপজ্ঞ হি সংযমী সৰ্বত্ৰ জীবনাসক্ত প্ৰাপ্ত হলেও শুভাশুভ নোল্লাসেও নসন্তাপে তাৰ প্ৰজ্ঞা প্ৰতিষ্ঠিতা সংকোচে কশ্যপে যেন নিজয়ংগ সমূহক ইন্দ্ৰিয়ক স্থিত প্ৰজ্ঞে বিষয়ৰ পৰা ললে নিৰাহাৰ বলে ব্যাজ্য ত্যাগে বিষয় সাধকে অন্তৰত ৰহে ৰুচি জলে কি আত্মদৰ্শনে। ভগৱান কৃষ্ণই অৰ্জুনক হহুৱাই দিলে, বোলে কি তুমি মোৰ অংশ আত্মা, জীৱ আত্মা। তোমাক মই ইয়াত কান্দিবলৈ পঠোৱা নাছিলোঁ, মই তোমাক আনিছিলোঁ মোৰ স্বৰূপক উপলব্ধি কৰাবৰ কাৰণে। বোলে কি তোমাৰ লগত মোৰ যিটো শক্তি আছে, এই শক্তিটোৰ ক্ষুধা নাই, তৃষ্ণা নাই, ভয় নাই, ভীতি নাই, এইবিলাক বেয়া বস্তু তাৰ লগত নাই। তাৰ লগত কি আছে? কেৱল আনন্দ। যদি আমাৰ জীৱনৰ আনন্দখিনি কাৰোবাক ঠগ প্ৰবঞ্চনা কৰি আমি যদি আয়ত্ত কৰিবলৈ যত্ন কৰিছোঁ, তেতিয়াহ'লে সেই আনন্দ কেতিয়াও স্থায়ী নহয়। মনত ৰাখিব লাগিব। কোনে কৈছে? গীতা শাস্ত্ৰই কৈছে। সাধাৰণ জুৱা এখন খেলি পঞ্চপাণ্ডৱক হৰুৱাই, পঞ্চপাণ্ডৱক বনবাস দিয়াই স্বষ্টমতে ঘূৰি অহাৰ পাছতো দুৰ্যোধন দুষাখনে কি কৰিলে? পঞ্চপাণ্ডৱক 5খন গাঁও ঘূৰাই দিবলৈও ৰাজি নহ'ল। ভগৱান কৃষ্ণই প্ৰমাণ কৰি দেখুৱাই দিলে, বোলে কি তোমালোকক সৈন্যৰ সংখ্যা 11 অক্ষয়িনী দিম আৰু মই মোৰ প্ৰিয় পাণ্ডৱক 7 অক্ষয়িনী দিম। 7 অক্ষয়িনীৰ জয় হ'ব আৰু 11 অক্ষয়িনীৰ পৰাজয় হ'ব। কি বুজালে আমাক? আমি সংখ্যা গণি থাকিলে নহ'ব, আমি পৰিমাণ গণনা কৰি থাকিলে নহ'ব। আমি কি গণনা কৰিব লাগিব? আমি কিমান কষ্ট কৰিছোঁ, আমি কিমান কষ্ট সহিছোঁ, আমি জীৱনৰ উত্তৰণৰ কাৰণে আমি কিমান ত্যাগ কৰিব পাৰিছোঁ। যদি ত্যাগ নকৰাকৈ কিবা এটা পোৱাৰ আশা কৰিছে, তেতিয়াহ'লে এয়া মিছা আশা। ভগৱান কৃষ্ণই অৰ্জুনক গীতাৰ কৰ্ম যুগত, তৃতীয় যুগত কৰ্ম কেনেকৈ কৰিব লাগিব সেইটো শিকালে। দ্বিতীয় যুগটোত কি শিকালে? দ্বিতীয় যুগটোত শিকালে তুমি কোন, মই কোন, তোমাৰ কৰ্তব্য কি আছিল আৰু তুমি কৰিছিলা কি, তুমি কি কৰিব লাগে আৰু তুমি কি কৰিব নেলাগে। গীতাৰ দ্বিতীয় অধ্যায় সাংখ্যযোগ। গতিকে শিশু অৱস্থাৰ পৰাই আমাক নৈতিক শিক্ষা, মূল্যবোধৰ শিক্ষা আমাক দিয়াৰ প্ৰয়োজনীয়তাৰ কথা ভাৰতীয় সভ্যতা সংস্কৃতিয়ে আগৰ পৰা কৈ আহিছে। এতিয়াৰ ছাত্ৰ ছাত্ৰীৰ সকলো সুলভ, কিতাপৰ বেগ পালে, কিতাপ পালে, টিউচন পালে, ভাল স্কুল পালে, হয়নে? মোবাইলত চাবলৈ বিভিন্ন জ্ঞানৰ উৎস পালে, কিন্তু এতিয়া ছাত্ৰ ছাত্ৰীয়ে এটা বস্তু পোৱা নাই। এতিয়া ছাত্ৰ ছাত্ৰীয়ে কি বস্তু পোৱা নাই? যিটো অৰ্জুনে পাইছিলে সেইটো পোৱা নাই। অৰ্জুনে কি পাইছিলে?
অৰ্জুনে ভগৱান কৃষ্ণক পাইছিলে। গতিকে আমি জীৱ ৰূপেৰে যদি অৰ্জুন হ'বলৈ হয়, আমি ভগৱান কৃষ্ণক পাব লাগিব। ভগৱান কৃষ্ণক পাবলৈ হ'লে কেইটামান অনুশীলন কৰিব লাগিব। কৃষ্ণক কিয় পাব লাগে? তাত লাভ আছে। কি লাভ আছে? কৃষ্ণৰ ভাৰ্যা হ'ল লক্ষ্মী। য'ত কৃষ্ণ থাকে তাত 8টা ঐশ্বৰ্য সদায় থাকিব। য'ত কৃষ্ণ থাকে তাত কেতিয়াও দুখ থাকিব নোৱাৰে। য'ত কৃষ্ণ থাকে তাত সদায় আনন্দ থাকে। য'ত কৃষ্ণ থাকে তাত ৰোগ ব্যাধি অপায় অমংগল একো থাকিব নোৱাৰে। গতিকে আমি জীৱ হৈ অৰ্জুন হৈ আমি কৃষ্ণক কেনেকৈ ৰাখিম লগত? যদি আমি কৃষ্ণক লগত ৰাখিবলৈ হয়, দিষ্টাতু পাণ্ডৱানিকম ব্ৰহ্ম দুৰ্যো ধনস্তনা আশ্ৰয়ম উপসংগম ৰাজা বসনম অববৃতা। গীতাৰ দ্বিতীয় শ্লোকটো ৰাখিছে সঞ্জয়, প্ৰথম শ্লোকটো ৰাখিছে ধৃতৰাষ্ট্ৰই। ধৃতৰাষ্ট্ৰ হ'ল অজ্ঞানৰ প্ৰতীক, সঞ্জয় হ'ল দিব্য জ্ঞানৰ প্ৰতীক। গতিকে জনাটো কাৰ প্ৰয়োজন আছে? অজ্ঞানীজনৰ প্ৰয়োজন আছে। আমি প্ৰত্যেকেই অজ্ঞানী আৰু মোহমতী। আমি জন্ম হওঁতে দুটা হাতত দুমুঠি অজ্ঞান লৈ আহিছোঁ, অবিদ্যা লৈ আহিছোঁ। আৰু যাবৰ সময়ত এই অজ্ঞান আৰু অবিদ্যাবিলাকক আমি ইয়াত এৰি থৈ যাব লাগিব। আমাৰ জীৱটোৰ লগত জ্ঞান বিদ্যা বুদ্ধিৰ আমি সম্ভাৰ লৈ যাব লাগিব। এইটো কাৰণে গীতাৰ বিষাদ যুগৰ দ্বিতীয় শ্লোকটো ৰাখিছে কোনে? দিব্য দৃষ্টি সম্পন্ন সঞ্জয়ে। কি বুলি ৰাখিছে? দিষ্টাতু। দিষ্টাতু মানে কি? দেখি। কিন্তু যদি আমাৰ গভীৰ অধ্যয়ন নহয়, যদি আমি পাঠ্যক্ৰম ভালদৰে নপঢ়োঁ, যদি আমি শিকিব লগা কথাবিলাক ভালদৰে নিশিকোঁ, যিখিনি কথা শিকিলে জানিলে বুজিলে আমাৰ জ্ঞান বিদ্যা বুদ্ধি প্ৰখৰ হ'ব, এইখিনিক যদি আমি আওকাণ কৰোঁ, তেতিয়াহ'লে আমি দ্ৰোণাচাৰ্যৰ আশ্ৰয় ল'ব লাগিব। দ্ৰোণাচাৰ্য আৰু ভগৱান কৃষ্ণ দুটা তত্ত্ব। যিজনে কেতিয়াও জয় দিব নোৱাৰে সেইজন দ্ৰোণাচাৰ্য, যিজনে সদায় জয় দিব পাৰে সেইজন কৃষ্ণ। সেইটো কাৰণে আচাৰ্য দ্ৰোণাচাৰ্যৰ ওচৰত গৈ অহংকাৰী অভিমানী দুৰ্যোধনে কাণে কাণে কিবা এটা কৈছে বুলি কৈছে কোনে? সঞ্জয়ে। কাক কৈছে? অন্ধ ধৃতৰাষ্ট্ৰক কৈছে যে তোমাৰ এই জ্যেষ্ঠ পুত্ৰ দুৰ্যোধন অহংকাৰী অভিমানী, ই সদায় আত্মপ্ৰশংসা কৰে, আনৰ প্ৰশংসা নকৰে। আৰু এইজন শিষ্যৰ গুৰু হ'ল আচাৰ্য দ্ৰোণাচাৰ্য, যিজনে গুৰুৰ দক্ষিণাৰ নামত এজনক অংগক্ষত কৰিছিলে, যিজনে নিজৰ পুত্ৰটোকহে কেৱল শ্ৰেষ্ঠ বনাব বিচাৰিছিলে, বাকীসকলক নিজৰ পুত্ৰ জ্ঞান কৰিব নাজানিছিলে। এইজন দ্ৰোণাচাৰ্য ৰূপী দ্বৈত বুদ্ধি সম্পন্ন আচাৰ্যৰ ওপৰত ভৰসা কৰি তোমাৰ পুত্ৰ দুৰ্যোধনে কাণে কাণে কিবা এটা এই দ্ৰোণাচাৰ্যক কৈছে। দ্ৰোণাচাৰ্যক দুৰ্যোধনে কি বুলি কৈছিলে? গীতাৰ তৃতীয়টো শ্লোকত কৈছে। কি বুলি কৈছে? হেৰা আচাৰ্য, তোমাৰ শিক্ষাৰে নিপুণ হোৱা, তোমাৰ শিক্ষাৰে পৰিণত হোৱা, তোমাৰ পৰাই শিক্ষা বিদ্যা বুদ্ধি লৈ যোৱা এইজন তোমাৰ শিষ্য। বোলে কোন? ধৃষ্টদ্যুম্ন। কাৰ পক্ষত নাই? দ্ৰোণাচাৰ্যৰ পক্ষত নাই। ধৃষ্টদ্যুম্ন কাৰ পক্ষৰ সেনাপতি? পাণ্ডৱ পক্ষৰ সেনাপতি, পাণ্ডৱৰ পক্ষত আছে। দুৰ্যোধনে বুজাই দিব বিচাৰিছে, তোমাৰ পৰাই শিক্ষা ল'লে, তোমাৰ পৰাই জ্ঞান ল'লে, তোমাৰ পৰাই বুদ্ধি ল'লে, তুমি আচাৰ্য য'ত লৈ আছা, তোমাৰ অতি প্ৰিয় শিষ্য, তোমাৰ অতি নিপুণ শিক্ষাৰে শিক্ষিত এইজন অত্যন্ত প্ৰজ্ঞাৱান তোমাৰ শিষ্যই কি কৰিছে? তোমাৰ সন্মুখত শত্ৰুৰ পক্ষত
সেনাপতিৰ আসনত বহি এই সেনাসকলক কেনেদৰে সজাইছে তুমি চাই লোৱা। গতিকে আমাৰ লগত থকা দুটা বৃত্তি, এটা আসুৰী বৃত্তি, এটা দৈৱ বৃত্তি। দৈৱ বৃত্তিটোৱে আমাক ভগৱান কৃষ্ণৰ আত্মজ্ঞানৰ ভাগ দি আনন্দৰ ভাগ দিব, আৰু এই ভাগ যদি কেনেবাকৈ লাভ হয়, এই ভাৰত ভূমিত যিদৰে ধৰ্মপুত্ৰ ৰজা হ'ল, এই ধৰ্মৰূপী শুদ্ধ জ্ঞান, শুদ্ধ বুদ্ধি, শুদ্ধ চিন্তন, এইবিলাকে কি হ'ব? সকলোৰে কাৰণে পূজনীয় হ'ব। ধন সম্পদ ঐশ্বৰ্য বিভূতি এইবিলাক অজ্ঞজনেও, অশিক্ষিতজনেও, একো নথকাজনেও ঘটি পিটি ল'ব পাৰে, কিন্তু গীতাত থকা ঈশ্বৰ জ্ঞান, আত্মবুদ্ধি, নিজক জনা আৰু নিজক বুজাৰ যি দিব্য জ্ঞানৰ ৰহস্য, এই ৰহস্য কিন্তু জানিবলৈ গুৰুৰ কৃপা লাগিব, আচাৰ্যৰ কৃপা লাগিব। এইটো কাৰণে অৰ্জুনৰ আচাৰ্য হ'ল কৃষ্ণ, আৰু দুৰ্যোধনৰ আচাৰ্য কোন? দুৰ্যোধনৰ আচাৰ্য হ'ল দ্ৰোণাচাৰ্য। গতিকে যিজন গুৰুৰ লগত শিক্ষক ছাত্ৰ ছাত্ৰীক বা শিষ্যক শিক্ষা দান কৰি এই শিক্ষাৰে মোৰ শিষ্য সদায় উজ্বলি থাকক বুলি যিজন গুৰুৰ লগত আনন্দৰ হাঁহি থাকিব, এই আনন্দময় গুৰুজন হ'ল কৃষ্ণ। এই আনন্দময় গুৰু কৃষ্ণৰ পৰা আত্মজ্ঞান, ঈশ্বৰ জ্ঞান আৰু নিজক জনা বুজাৰ জ্ঞান লাভ কৰা যিজন শিষ্য, এই শিষ্যজন হ'ল অৰ্জুন। গতিকে আমি শিশুসকলক গীতাৰ শিক্ষা দিব লাগিব। শিশুসকলক গীতাৰ শিক্ষা এইটো কাৰণে দিব লাগিব, আমাৰ সমাজত এটা ভুল নিয়ম আছিলে। কি নিয়ম আছিলে? ঐ গীতাখন নুচুবি, এইখন তই কেলে চুবলৈ লৈছ, এইখন নাচাবি। কি কৰে? ভয় খুৱাই দিয়ে। গীতা নপঢ়িবি, এখন পঢ়িলে তই পাগল হবি। কি কৰে? ভয় খুৱাই দিয়ে। কিয় ভয় নোখোৱাব? ভয় খুৱাব লাগিব, নহ'লে 11 অক্ষৰখিনি কৌৰৱ ক'ৰ পৰা সৃষ্টি হ'ব? 11 অক্ষৰখিনি কৌৰৱক যদি আমাৰ সন্মুখত আমি সুসজ্জিত কৰি ৰাখিবলৈ হয়, তেতিয়াহ'লে গীতা নপঢ়িবি, ভাগৱত নপঢ়িবি, এইবিলাক অধ্যয়ন নকৰিবি, এনেকুৱা অপপ্ৰচাৰ আমি চলাই থাকিব লাগিব। সেইটো কাৰণে গীতাত আছে কি? আমিনো কোন? গীতাত আছে আমি কি কৰিব লাগে, গীতাত আছে আমি কি কৰা উচিত, গীতাত আছে আমাৰ কৰণীয় কৰ্তব্য কি, গীতাত আছে কি আমাৰ জীৱনটোত আমি কি ত্যাগ কৰিব লাগে আৰু কি আহৰণ কৰিব লাগে। এই সমস্ত নীতি আদৰ্শ সকলোখিনি একাকাৰ হৈ আছে ক'ত? গীতা শাস্ত্ৰত। সেইটো কাৰণে এজন সৎ ব্যক্তি, এগৰাকী সতীসাধ্বী নাৰী বা এজন পুৰুষ যদি আমাৰ সমাজে ৰচনা কৰিবলৈ হয়, গীতাত থকা যি আনন্দময় আত্মজ্ঞান, ঈশ্বৰ জ্ঞান, এইখিনি আমাৰ পৰিয়ালবিলাকত আমাৰ শিশুসকলক আমি বিলাবলৈ যত্ন কৰিব লাগিব। গীতা জয়ন্তীৰ এটা দিনত যদি কেৱল এই শিশুসকলে এদিন এটা গীতাৰ বিষয়ে ভাষণ শুনি গোটেই বছৰটোত যদি গীতাৰ নামটো স্মৰণ নকৰে, তেতিয়াহ'লে আপোনালোকৰ কিন্তু এই কাৰ্যক্ৰম বিফল হ'ব। গীতা কি? ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী। ভগৱান কৃষ্ণই প্ৰতিজ্ঞা কৰিছিলে কি বুলি? যে মই যুদ্ধত অস্ত্ৰ নধৰোঁ। ভগৱান কৃষ্ণই কি বুলি প্ৰতিজ্ঞা কৰিছিলে? যে মই যুদ্ধত অস্ত্ৰ নধৰোঁ। আৰু যেতিয়া গীতা কৈ আছে, সঞ্জয়ে যেতিয়া ধৃতৰাষ্ট্ৰক গীতা কৈ আছে, আৰু গীতা কৈ থাকোঁতে যেতিয়া বিশ্বৰূপ দৰ্শন হ'ল, বিশ্বৰূপ দৰ্শন হোৱাৰ লগে লগে কি দেখা পালে? কৌৰৱসকলৰ পৰাজয় দেখা পালে আৰু পাণ্ডৱসকলৰ জয় দেখা পালে। যেতিয়া ধৃতৰাষ্ট্ৰই সঞ্জয়ক কৈছে, হেৰা সঞ্জয় মহাৰাজ,
এই কৃষ্ণই এইটো মিছা প্ৰতিজ্ঞা কৰিলে বোলে কি মিছা প্ৰতিজ্ঞা কৰিলে মহাৰাজ বোলে ই অস্ত্ৰ নধৰো বুলি কোৱা প্ৰতিজ্ঞাটো মিছা প্ৰতিজ্ঞা তেতিয়া সঞ্জয় সুধিছে কৃষ্ণই কি প্ৰতিজ্ঞা কৰিব লাগিছিলে বোলে ই বাক্য নাৰাখো বুলি প্ৰতিজ্ঞা কৰিব লাগিছিলে কৃষ্ণই কি বুলি প্ৰতিজ্ঞা কৰিব লাগিছিলে ই বাক্য নাৰাখো বুলি প্ৰতিজ্ঞা কৰিব লাগিছিলে কৃষ্ণই যদি বাক্য নাৰাখিলেহেঁতেন অৰ্জুনক যদি গীতা নকলেহেঁতেন তেতিয়াহ'লে এই কৌৰৱসকলৰ কেতিয়াও পাণ্ডৱসকলৰ কেতিয়াও জয় হ'ব নোৱাৰে কৌৰৱসকলৰ কেতিয়াও পৰাজয় হ'ব নোৱাৰে সেইটো কাৰণে আমাৰ মাজত থকা কৌৰৱৰূপী দুষ্ট বুদ্ধিবিলাক বেয়া বস্তুবিলাকক আমাৰ পৰা আঁতৰ কৰি ধৰ্মৰূপী আত্মজ্ঞান বুদ্ধিৰূপী ভীম অৰ্জুনৰূপী আত্মদৰ্শন ন্যায় নীতি সদাচাৰৰূপী নকুল আৰু সৎসংগৰূপী সহদেৱক আমি যাতে আমাৰ সৎসংগ কৰি ল'ব পাৰোঁ এই অনুভৱৰ কাৰণে আমাক কি লাগিব গীতাৰ অধ্যয়ন লাগিব গতিকে 50 মিনিট সময় হ'ল শিশুসকলে একেৰাহে 20 মিনিটতকৈ বেছি সময় কথা ধৈৰ্যৰে শ্ৰৱণ কৰিব নোৱাৰে সেইটো শিশুৰ স্বভাৱেই শেষত আমি সন্মানীয় শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য শ্ৰীযুত প্ৰফুল্ল ভৰালী আচাৰ্যক আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ যে যিসকলৰ কাৰণে আটাইতকৈ বেছি প্ৰয়োজন গীতাৰ বিষয়ে অকণমান জনায় আপুনি আজি সেই দেৱশিশুসকলক গীতা অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত এটা জাগৰণ সৃষ্টিৰ যিটো প্ৰয়াস কৰিছে শেষত ধন্যবাদ জনাইছোঁ আমাৰ সন্মানীয় বিশিষ্ট অতিথি মহোদয় আজিৰ সভাৰ সভাপতি মহোদয় আমাৰ সহকৰ্মী প্ৰাণজিৎ শইকীয়া আৰু লগতে আপোনালোকৰ এই বিদ্যা মন্দিৰত আচাৰ্য হিচাপে জ্ঞান বিদ্যা বুদ্ধিৰ জ্যোতি ব্যক্ত কৰা আচাৰ্যসকলক আজিৰ সভাত উপস্থিত থকা আমাৰ সন্মানীয় অভিভাৱকসকলক আৰু আমি সদৌ শেষত শ্ৰদ্ধা জনালোঁ আমাৰ দেশৰ ভৱিষ্যত স্বৰূপ দেশৰ ভৱিষ্যত নাগৰিক হ'বলৈ আগবাঢ়ি যোৱা এই সমস্ত শিশু আশা ৰাখিছোঁ তোমালোকে ভালদৰে অধ্যয়ন কৰি সুশিক্ষা লাভ কৰি ঘৰখনৰ নগৰ বা গাঁওখনৰ দেশখনৰ আৰু এই জগতৰ তোমালোকে জ্যোতি ব্যক্ত কৰিবা সদৌ শেষত ভগৱান কৃষ্ণৰ চৰণত আমি সেৱা জনাই আজিৰ চমু অভিভাষণ দি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ